আৰু সেইজনেই গুৰু। শিষ্য কোন? শাসিতুম যোগ্য ইতি শিষ্য, যাৰ ক্ষেত্ৰত শাসনৰ ক্ষমতা থাকে, যি গুৰুৰ আদেশ মানি অনুশাসিত হয়, সেইজনক শিষ্য বুলি কোৱা হৈছে। আৰু এই গুৰু শিষ্যৰ মধুৰ পৰম্পৰাত আমাৰ সমাজখন সুন্দৰকৈ পৰিচালিত হৈ আহিছে। আৰু এই গুৰু শিষ্যৰ সমন্বয়ৰ মাধ্যমেৰে আমাৰ মানৱ জীৱন সফল কৰাৰ প্ৰচেষ্টা চলি আহিছে। আমাৰ সমাজত আমি যদি গুৰুৰ ভাগ কৰোঁ, কেইবা প্ৰকাৰৰ আমি গুৰু পাম। আদ্যগুৰু পিতৃ মাতৃ, শিক্ষাগুৰু, দীক্ষাগুৰু, আদৰ্শগুৰু, কাৰিকৰী শিক্ষা দিয়া সেই শিল্পগুৰু আৰু পৰমেষ্ঠি গুৰু। যি পিতৃ মাতৃৰ যোগেদি আমি 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত আমাৰ মানুহৰ জীৱন লাভ কৰিছোঁ, সেই দৃষ্টিভংগীৰে সেই পিতৃ মাতৃক আদ্যগুৰু বুলি কোৱা হৈছে। অৰ্থাৎ আদ্যগুৰুৱে যদি আমাক জন্ম নিদিলেহেঁতেন, আমি কোনো গুৰুৰ বিষয়ে জানিবলৈ সমৰ্থ নহ'লোহেঁতেন। সেই পিতৃ মাতৃ আমাৰ আদ্যগুৰু। আৰু আপোনালোকে আমাৰ লগত একমতত উপনীত হয় নহয় নাজানো, কিন্তু আমাৰ ভাৱেৰে ক'বলৈ বিচাৰিছোঁ, নাস্তি মাতৃ চমু গুৰু। আটাইতকৈ যদি শ্ৰেষ্ঠ গুৰু আছে মাতৃগুৰু। মাতৃগুৰুতকৈ আৰু ডাঙৰ গুৰু নাই বুলি কৈছে। সেয়ে আদ্যগুৰু পিতৃ মাতৃক যদি আমি সন্মান জনাব নোৱাৰোঁ, তেতিয়াহ'লে আমি জীৱন পথত সুন্দৰকৈ খোজ দিব নোৱাৰিম। সেই আদ্যগুৰু আমাৰ প্ৰধান গুৰু, আমি তেৰা সবক সন্মান জনাবই লাগিব। প্ৰসংগক্ৰমে কৈ থওঁ, যি আদ্যগুৰু পিতৃ মাতৃক আমি যিদৰে সন্মান জনাব লাগে, আমাৰ নিজৰ ভোগবাদী বস্তুবাদী চিন্তাৰ কাৰণতেই হওক বা যি কাৰণতেই নহওক, আমি যেন আজি সেই আদ্যগুৰুক গছৰ তলত থ'বলৈ কুণ্ঠাবোধ কৰা নাই, নৈ পাৰত এৰি থৈ আহিবলৈ কুণ্ঠাবোধ কৰা নাই। এয়া প্ৰকৃত সন্তানৰ জীৱনৰ উদ্দেশ্য হ'ব নোৱাৰে। যি প্ৰকৃতাৰ্থত তেনে ভাৱত উদ্বুদ্ধ হৈছে, তেওঁক 84 লক্ষ জীৱন দিয়াৰ পিছত তেওঁক জন্ম দিয়াৰ কোনো সাৰ্থকতা থাকিব নোৱাৰে। আজি বৃদ্ধাশ্ৰম সৃষ্টি হৈছে, তাত আমাৰ ক'ব লগা কথা নাই যদিও আছে। যাৰ কোনো কিছু নাই, সেইসকলক বৃদ্ধাশ্ৰমত থ'ব লাগিব। কিন্তু যিখন ঘৰত সকলো পূৰ্ণ হৈ আছে, তেওঁ পিতৃ মাতৃক সুন্দৰকৈ আদৰ কৰিব পাৰে, শুশ্ৰূষা কৰিব পাৰে, তাৰ পিছতো তেওঁলোকে নিজৰ আভিজাত্যতাৰ কাৰণে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ আহিছে, তেনে বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নাই। আৰু যদি আমি তেনে চিন্তাত আগবাঢ়ি যাওঁ, আদ্যগুৰু পিতৃ মাতৃক সন্মান জনোৱাটোৰ পৰা আমি আঁতৰি থাকিব লাগিব। সেয়া কেৱল শ্লোগানত পৰিণত হ'ব। আমি আজি মনত ৰখা উচিত, কেৱল শ্লোগান দি গুৰু শব্দ, শিষ্য শব্দ উচ্চাৰণ কৰিলেই নহ'ব। ঠিক সেইদৰে পিতৃ মাতৃ গুৰুৰ পিছতে আমি যদি উল্লেখ কৰোঁ শিক্ষাগুৰু, যি আমাৰ জ্ঞান চক্ষু উন্মিলিত কৰি দিব পাৰে। সেই শিক্ষাগুৰুক যি যথাৰ্থতে সন্মান জনাব, তেওঁহে প্ৰকৃতাৰ্থত জীৱনৰ প্ৰকৃত তত্ত্ব অনুভৱ কৰিব পাৰিব। আপোনালোকে জানে,
সৰসৈৰ্যৰ গৰাকী ভগৱান শ্ৰীকৃষ্ণ, যিজনে জ্ঞানৰ অধিকাৰী, যিজন বৈৰাগ্যৰ অধিকাৰী, যিজন ঐশ্বৰ্যৰ অধিকাৰী, যিজন বলবীৰ্যৰ অধিকাৰী, সেইগৰাকী ভগৱান শ্ৰীকৃষ্ণ, যাক ভগৱান বুলি কোৱা হৈছিল। সেই ভগৱান শ্ৰীকৃষ্ণয়ো এদিন অভাৱ অনুভৱ কৰিছিল। তেওঁৰ আনুষ্ঠানিক শিক্ষা তেতিয়ালৈকে হোৱা নাছিল, আৰু সেয়ে তেওঁ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে মন মেলিছিল। জ্যেষ্ঠ ভাতৃ বলভদ্ৰক লগত লৈ তেওঁ সান্দীপনী মুনিৰ আশ্ৰমত প্ৰৱেশ কৰিছিলে, আৰু তাত তেওঁ আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছিল। যিজন আমাৰ উপাস্য দেৱতা, যিজন ভগৱান, তেওঁ আকৌ নতুনকৈ আনুষ্ঠানিক শিক্ষা লোৱাৰ প্ৰয়োজন ক'ত? কিন্তু তেৰাই প্ৰমাণ কৰি দিলে, গুৰু মানি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলেহে তেওঁৰ জীৱন সম্পূৰ্ণ হ'ব পাৰে। আপোনালোকে জানে, পিতৃ মাতৃ আমাৰ ঘৰখনৰ প্ৰধান শিক্ষক, কিন্তু আমি পিতৃ মাতৃ থকাৰ পিছতো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি শিক্ষাগুৰুক আমি সন্মান জনাইছোঁ। অৰ্থাৎ ঘৰত থাকোঁতে পিতৃ মাতৃয়ে যি শিক্ষা দিয়ে, আমাক সামূহিকতাৰ শিক্ষা দিব নোৱাৰে। আমাক সংঘবদ্ধ জীৱনৰ শিক্ষা দিব নোৱাৰে। আমাক প্ৰয়োজনীয় যিটো আনুষ্ঠানিক শিক্ষা লাগে, সেইটো তেখেতসকলে দিব নোৱাৰে। আৰু সেইকাৰণে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আমি মানুহ যে জীৱশ্ৰেষ্ঠ, সামূহিকতা ভাৱত আমি উপনীত হ'লেহে শ্ৰেষ্ঠ সংজ্ঞা লাভ কৰিম। এই সামূহিকতাৰ শিক্ষা ল'বৰ কাৰণে আমাক আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন। তেতিয়াহে আমি জীৱন সফল কৰিব পাৰিম, আৰু এই সফলতাৰ বাৰ্তা দিব পাৰে শিক্ষাগুৰুৱে। ঠিক সেইদৰে কোৱা হৈছে দীক্ষাগুৰু, যিজনে এটা জীৱন পোৱাৰ পিছত আকৌ এটা নতুন সংস্কাৰিত জীৱনৰ পাতনি মেলে, আৰু যাৰ কাৰণে তেওঁক সৃষ্টিকৰ্তা ৰূপত প্ৰতিষ্ঠা কৰা হয়। বহুতে গাইছে শ্লোকটো, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰুৰেৱ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমঃ। প্ৰাসংগিকমে কৈ থওঁ, আমি এখন ঐতিহ্যমণ্ডিত স্থানত আছোঁ যদিও আমি কিন্তু গুৰুৰ সেই মৰ্যাদা এতিয়ালৈকে অৰ্জন কৰিব পৰা নাই। আমি মাত্ৰ আপোনালোকৰ মাজৰ সেৱক। সেয়ে আমি গুৰু শব্দৰ বিশ্লেষণ কৰিবলৈ সাহস কৰিছোঁ। গুৰু ব্ৰহ্মা বুলি কোৱা হ'ল কিয়? কাৰণ গুৰুৱে তেওঁৰ জীৱনটোৰ নতুনকৈ আৰম্ভ কৰি দিয়ে। আপোনালোকে জানে, শৰণ লওঁতে এটা নাম থকা স্বত্তেও আৰু এটা নাম দিছে। তাৰমানে নতুন এটা আধ্যাত্মিক জীৱন তেওঁৰ আৰম্ভ কৰা হৈছে। সেইকাৰণে গুৰুৱে নতুন জীৱনটো আৰম্ভ কৰি দিয়াৰ কাৰণে গুৰু ব্ৰহ্মা হৈ গ'ল। গুৰু বিষ্ণু অৰ্থাৎ গুৰুৰ দিব্য উপদেশ মানি শিষ্য পালিত হোৱাটো নৈতিক ধৰ্ম, আৰু তেওঁৰ দিব্য উপদেশ মানি চলাৰ কাৰণে সেই শিষ্যজনৰ ক্ষেত্ৰত গুৰু বিষ্ণু হৈ যায়, কাৰণ গুৰু বিষ্ণুৱে পালন কৰে। গুৰুদেৱ মহেশ্বৰ, গুৰুক মহেশ্বৰ বুলি কোৱা হৈছে, কিন্তু মহেশ্বৰ দুটা ৰূপ আছে, এটা ৰুদ্ৰ, এটা ভদ্ৰ। যেতিয়া গুৰুৰ দিব্য উপদেশ মানি চলিব শিষ্যজনে, সেই ক্ষেত্ৰত গুৰু তেওঁৰ কাৰণে ভদ্ৰ হৈ থাকিব। কিন্তু গুৰুৰ দিব্য উপদেশ অমান্যা কৰি স্বেচ্ছাচাৰী যদি তেওঁ চলিবলৈ চেষ্টা কৰে শিষ্যজনে, সেই ক্ষেত্ৰত গুৰু ৰুদ্ৰ হৈ যাব।
সেইকাৰণে গুৰুক মহেশ্বৰ বুলি কৈছে। মহেশ্বৰ দুটৰপীয়া চৰিত্ৰ আছে, এটা ৰুদ্ৰ, এটা ভদ্ৰ। আমি কোনটো লাগে নিশ্চয় অনুভৱ কৰিব পাৰিছোঁ। আৰু সেইকাৰণে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ বুলি কোৱা হৈছে। গুৰুৰেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। সেই পৰম ব্ৰহ্মক সেৱা কৰিবলৈ কোৱা হৈছে তস্मै শ্ৰী গুৰুৱে নমঃ বুলি। শৰণ লওঁতে আমাৰ সেই কথাখিনি কেতিয়াবা আহে। নিজৰ স্বামী মহাগুৰু আছে, নিজৰ পিতৃ মাতৃ আছে, তেওঁলোকৰ যোগেদি শৰণ ল'লেই দেখোন হয়। আকৌ এজন শৰণদাতা গুৰুক কিয় বিচাৰিব লাগে? লাগিব। কাৰণ পিতৃ মাতৃয়ে যি সন্তান উৎপাদন কৰে তাত কামনা বাসনা জড়িত হৈ থাকে। যি স্বামীক মহাগুৰু বুলি কোৱা হৈছে, সেই স্বামীয়েও ধৰ্মপত্নীৰ সহিতে সহবাস কৰোঁতে তাতো কামনা বাসনা জড়িত হৈ আছে। আৰু সেইকাৰণে তেৰাসৱক সেই অধিকাৰ দিয়া নহ'ল। যাৰ কোনো কামনা বাসনা নাথাকে, ন্যস্ত স্বাৰ্থ নাথাকে, সেইগৰাকীহে প্ৰকৃত দীক্ষাগুৰুৰ আসনত প্ৰতিষ্ঠিত হ'ব পাৰে। আৰু সেইগৰাকীহে এটা নতুন জীৱন শুভাৰম্ভ কৰিব পাৰে। এয়াই হৈছে দীক্ষাগুৰুৰ তাৎপৰ্য। কোনোবাই কেতিয়াবা কয়, আইসকলে বেলেগে শৰণ ল'ব লাগে জানো? নিজৰ স্বামী আছেই। কিন্তু আমি আকৌ কৈছোঁ, কামনা বাসনা জড়িত হৈ থকাৰ কাৰণে তেৰাসৱক সেই দায়িত্ব দিয়া নহ'ল। সেইকাৰণে আইসকলেও শৰণ ল'ব লাগিব। কিন্তু আজি পুৰুষ প্ৰকৃতি যে আমি ভাগ কৰিছোঁ, এয়া লৌকিক জীৱনৰ ভাগ। প্ৰকৃতাৰ্থত আমি সকলোৱেই জীৱাত্মা। আইগৰাকীও জীৱাত্মা, আমি প্ৰত্যেকেই জীৱাত্মা। এজনেই পুৰুষ, সেইজন ভগৱান। আৰু সেইকাৰণে তেওঁৰ ওচৰলৈ প্ৰতিটো জীৱাত্মাৰে যোৱাৰ অধিকাৰ আছে আৰু তেওঁৰ চৰণত শৰণ লোৱাৰ দায়িত্ব আছে। তেওঁৰ চৰণত যদি শৰণ নলয়, সেই জীৱাত্মাৰ কেতিয়াও সদ্গতি সাধিত হ'ব নোৱাৰে। আৰু সেই জীৱাত্মাই কেতিয়াও শুদ্ধ পথ বিচাৰি পাব নোৱাৰে। আৰু সেই জীৱাত্মাই কেতিয়াও জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'ব নোৱাৰে। সেয়ে আমি এই তিনিটা কাৰ্য সাধন কৰিবৰ কাৰণে প্ৰত্যেক জীৱাত্মাই অৰ্থাৎ পুৰুষ প্ৰকৃতি নিৰ্বিবাদে সকলোৱে আমি সেই ঈশ্বৰৰ চৰণত শৰণ ল'ব লাগে। গুৰু প্ৰকৃতাৰ্থত মাধ্যম। আমি শৰণ ক'ত লওঁ? ভগৱন্তৰ চৰণত। যেনেকৈ এজোপা গছৰ তলত ৰৈ দিলে মানুহজন ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা পাব পাৰে, তেনেকৈ সৰ্বান্তকৰণেৰে ভগৱন্তৰ চৰণত আশ্ৰয় ল'লে তেওঁ সেই গছজোপাৰ দৰে ৰক্ষিত হ'ব পাৰে, তেওঁৰ জীৱনটো সুৰক্ষিত হ'ব পাৰে। সেইকাৰণে আমি প্ৰত্যেকেই শৰণ লোৱাটো উচিত। এইদৰে দীক্ষাগুৰুৰ পিছত আমি যদি চাওঁ, শিল্পগুৰুৰ কথালৈ আহিব পাৰোঁ। যি শিল্পগুৰুৱে আমাক শিল্পৰ চানেকি দিব পাৰে, শিল্পৰ শিক্ষা দিব পাৰে, সেইজন কাৰিকৰী গুৰু, শিল্পগুৰু। আৰু সেই শিল্পগুৰুক যি অস্বীকাৰ কৰিব, তেওঁ কেতিয়াও শিল্প সাধনাত সফল হ'ব নোৱাৰে। সেয়ে আমাক শিল্পগুৰু লাগিব। তাৰপিছত আদৰ্শ গুৰু, যাৰ আদৰ্শৰে আমি পৰিচালিত হওঁ, আমি সেইগৰাকীক আদৰ্শ গুৰু বুলি কওঁ। আমাৰ ইয়াৰ জলজত পটপট ছবি অসমৰ সমাজ জীৱনৰ আদৰ্শ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যাৰ আদৰ্শৰে আমি পৰিচালিত হৈছোঁ, যাৰ আদৰ্শৰে আমাৰ সমাজখনত আমি খোজ দিছোঁ। তেনেকুৱা আদৰ্শ গুৰু বহুত আছে। মহামনীষী অকণমান আগতে কৈছিলে, শংকৰাচাৰ্য আছে, বা আমি যদি ইদানীকলৈ চাওঁ, ৰামকৃষ্ণ পৰমহংস আছে, বিবেকানন্দ আছে, বিভিন্ন সন্ত সাধু মহামনীষী আছে ভাৰতবৰ্ষত। গতিকে আমি যাৰ আদৰ্শৰে পৰিচালিত হওঁ, আমি আকৌ কৈছোঁ,
তেৰা আমাৰ কাৰণে আদৰ্শ গুৰু। আৰু শেষৰজন গুৰু হ'ল পৰমেষ্ঠি গুৰু, যি গুৰুৰো গুৰু। সেই পৰমেষ্ঠি গুৰুক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, যাৰ কাৰণে আমাৰ জন্মধাৰণ সম্ভৱ হৈছে। পিতৃ মাতৃ মাধ্যম হ'ব পাৰে, কিন্তু তেওঁৰ ইচ্ছা নহ'লে আমি জন্মগ্ৰহণ কৰিব নোৱাৰোঁ। আৰু তেওঁৰ প্ৰকৃত ইচ্ছা নহ'লে আমি প্ৰতিপালিত হ'ব নোৱাৰোঁ। আৰু সেইকাৰণেই তেওঁক সৰ্বস্ব জ্ঞান কৰি আমি সেইদৰে তেওঁক ৰাতিপুৱা শুই উঠিয়েই প্ৰণাম জনাওঁ। কি বুলি? জানামি ধৰ্মং নচমে প্ৰবৃত্তি, জানাম্য ধৰ্মং নচমে নিবৃত্তি, তয়া হৃদে স্থিতেন হৃষিকেশ, যথা নিযুক্ত অস্মি তথা কৰোমি। হে প্ৰভু, মই প্ৰবৃত্তি মাৰ্গ সোমোৱাৰ কথা নাজানো, নিবৃত্তি মাৰ্গ মই ওলোৱাৰ কথাও নাজানো, কিন্তু মই তোমাক জানো। তুমি মোৰ হৃদয়ত হৃদিস্থিত হৈ সেই হৃষিকেশ তুমি যেনেকৈ কৰাবা মই তেনেকৈহে কৰিম। সেই আপুনি যি ধ্যান ধাৰণাৰে শৰণ নলওক, সেই ভগৱন্তৰ চৰণত যদি আপুনি আশ্ৰয় লোৱাৰ কথা আৰম্ভ কৰিছে, তেতিয়াহ'লে আপুনি এই মন্ত্ৰৰে এই ভাৱেৰে তেওঁৰ চৰণত আপুনি সেই সংকল্প ল'বই লাগিব। আৰু সেইকাৰণে তেৰা আমাৰ পৰমেষ্ঠি গুৰু, গুৰুৰো গুৰু। আৰু গুৰুৱেও আপোনাক দীক্ষা দিওঁতে শিক্ষা দিওঁতে তেওঁক প্ৰণাম কৰিহে শিক্ষা প্ৰদান কৰে, দীক্ষা প্ৰদান কৰিব পাৰে। গুৰুৱে কোনো কাৰণতে স্বয়ংক্ৰিয়ভাৱে আপোনাক শিক্ষা দিব নোৱাৰে। এই সমাজত আমাৰ এনেকৈ গুৰুৰ ভাগ আছে, গুৰুৰ শ্ৰেণী আছে। আমি সেই গুৰুসকলক যদি যথাৰ্থভাৱে সন্মান জনাব পাৰোঁ, আমি জীৱনত অবাতে যাব নালাগে, আমি জীৱনত উজুতি খাব নালাগে, আৰু আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যত আমি সহজে উপনীত হ'ব পাৰিম। গুৰুক চিন্তা কৰোঁতে কেনেকৈ চিন্তা কৰিবলৈ কৈছে? ধ্যানমূলং গুৰুমূৰ্তি, পূজামূলং গুৰুপদম, মন্ত্ৰমূলং গুৰু বাক্যম, গুৰু কৃপাহি কেৱলম। মোৰ যদি কিবা ধ্যান ধাৰণাৰ মূৰ্তি আছে, ধ্যানমূলং গুৰু মূৰ্তি। মোৰ যদি পূজাৰ কিবা সম্পদ আছে, পূজামূলং গুৰু পদম। মোৰ যদি ডাঙৰ মন্ত্ৰ আছে, মন্ত্ৰমূলং গুৰু বাক্যম। আৰু যদি মোৰ কিবা আশা আকাংক্ষা আছে, মই যদি মোক্ষ বিচাৰিছোঁ, তাৰ কাৰণে মোক লাগিব কৃপা। সেই কৃপা কোনে প্ৰদান কৰিব? গুৰুৱে। সেইকাৰণে কোৱা হৈছে ধ্যানমূলং গুৰু মূৰ্তি, পূজামূলং গুৰু পদম, মন্ত্ৰমূলং গুৰু বাক্যম, গুৰু কৃপাহি কেৱলম। আৰু সেই গুৰুক স্মৰণ কৰোঁতে, পূজা কৰোঁতে সেই ভাৱেৰে পূজা কৰিবলৈ কৈছে। অখণ্ড মণ্ডলাকাৰম ব্যক্তম যেন চৰাচৰম, তৎপদম দৰ্শিতম যেন তস্मै শ্ৰী গুৰুৱে নমঃ। আকৌ কোৱা হৈছে অজ্ঞান তিমিৰান্ধস্য জ্ঞানম যেন শলাকয়া চক্ষুৰ উন্মিলিতম যেন তস্मै শ্ৰী গুৰুৱে নমঃ। এইদৰে গুৰুক প্ৰণাম কৰিবলৈ কৈছে, এইদৰে গুৰুক ধ্যান কৰিবলৈ কৈছে, এইদৰে গুৰুক পূজা কৰিবলৈ কৈছে। আৰু যেতিয়া আমি সেই ভাৱত উদ্বুদ্ধ হ'ম, গুৰুৰ কৃপা আমি নিশ্চিতভাৱে লাভ কৰিম। গুৰু আৰু ব্ৰহ্মৰ মাজত সাধাৰণতে পাৰ্থক্য নাথাকে শিষ্যজনৰ ক্ষেত্ৰত। যি শিষ্যই ভাবি লয় মোৰ কাৰণে গুৰুৱে ব্ৰহ্ম, তেওঁৰ কাৰণে কোনো পাৰ্থক্য বিচাৰ থাকিব নোৱাৰে। আৰু সেইকাৰণেতো গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ বুলি কোৱা হৈছে।